নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰক লৈ ৰাজ্যজুৰি ক্ৰিয়া প্ৰতিক্ৰিয়া প্ৰতিবাদ অব্যাহত আছে। প্ৰথমবাৰ গ্ৰেপ্তাৰ কৰাৰ পিছত মুক্তি দিছিলে, জামিন দিছিলে আদালতে। তাৰপিছত কিন্তু যোৱাকালি পুনৰ গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে। যোৱাকালি কেবিনেট মিটিঙৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল অনুষ্ঠিত কৰিছিলে। সেই সংবাদমেলত দিলৱাৰ হুছেইন মজুমদাৰৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কিছু বক্তব্য ৰাখিছে। আহক প্ৰথমতে সেই অংশটো আমি শুনি লওঁ। সাংবাদিকৰ নাম কি? তেখেতটোতো পোৰ্টেলত কাম কৰে, আৰু পোৰ্টেলত কাম কৰা লোকসকলকতো আমি সাংবাদিক বুলি এতিয়ালৈকে আমি সিদ্ধান্ত লোৱাই নাই। অসমত যিসকলে পোৰ্টেলত কাম কৰে, লিগেচি মিডিয়া ৰাজ্য চৰকাৰে সাংবাদিকৰ স্বীকৃতি দিয়ে, কিন্তু ইউটিউব চেনেল, পোৰ্টেল এইসকলক সাংবাদিকৰ স্বীকৃতি দিয়াৰ বিষয়টো আপোনালোকৰ লগত আমাৰ আলোচনা চলিহে আছে। সিদ্ধান্তটো হোৱাই নাই। আমি কোনো পোৰ্টেলক DIPRে সাংবাদিকৰ মৰ্যাদা আজিলৈকে দিয়া নাই। তেওঁলোকে নিজে নিজে পোৰ্টেল চলাই আছে, বেলেগ কথা। ৰেজিষ্ট্ৰেশ্যনো নিদিওঁ, আমি এডভাৰটাইজো নিদিওঁ, আই কাৰ্ডো নিদিওঁ। গতিকে এই ব্যক্তিজন অসম চৰকাৰৰ সাংবাদিকৰ সংজ্ঞাত তেখেত নপৰে। আমি অসমে এতিয়ালৈকে ইলেক্ট্ৰনিক্স মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ জাৰ্নেলিষ্টকহে আমি সাংবাদিক বুলি ধৰোঁ। গতিকে মই ভাবোঁ যে এইটো এজন ইণ্ডিভিজুৱেল ব্যক্তি, আৰু তেনেকেতো অসমত বহুত কেছ ডেইলি ৰেজিষ্টাৰ হৈয়ে থাকে। আৰু এখেত সাংবাদিক নে ব্যৱসায়ী তাৰো এটা দৃষ্টিভংগী আছে, কাৰণ তেওঁতো ডাম্পাৰ আদিৰ ব্যৱসায়ো কৰে। গতিকে এটা ব্যৱসায়িক কাৰণত গ্ৰেপ্তাৰ হৈছে নে আন কাৰণত গ্ৰেপ্তাৰ হৈছে তাকো জানিব নোৱাৰি। আৰু তেওঁ বেংকত নিউজে কৰিব গৈছে নে আন কামত গৈছে আমি কেনেকে জানিম? বা আন সাংবাদিকে কেনেকে তাৰ গেৰেণ্টি ল'ব পাৰিব? আজিকালি দিনত আমি নিজৰ ল'ৰা ছোৱালী গেৰেণ্টিয়ে ল'ব নোৱাৰো। তেওঁ এটা বেংকত গৈছে, সাংবাদিকো নহয়। এতিয়া তেওঁ কি কামত বেংকত গৈছে বাকী সাংবাদিকসকলে তেওঁৰ হৈ কেনেকে ক'ব? প্ৰথম, তেওঁ এজন সাংবাদিক হ'ব লাগিব স্বীকৃত। দ্বিতীয়, তেওঁ কি কামত গৈছে এইটো আমি জানিব লাগিব। বাকী সাংবাদিকসকলে তেওঁৰ হৈ গেৰেণ্টি লৈছে, কিন্তু চৰকাৰেতো গেৰেণ্টি ল'ব নোৱাৰে। সাংবাদিকৰটো যদি সাংবাদিক এজনে গৈ কাৰোবাৰ লগত কাজিয়া কৰিলে, তেওঁ এতিয়া এৰেষ্ট নহ'ব নেকি? সাংবাদিক এজনে কাৰোবাৰ লগত হুলস্থুল কৰিলে তেওঁ এৰেষ্ট নহ'ব নেকি? লিখা পঢ়াৰ ক্ষেত্ৰত এৰেষ্ট নহয়। সাংবাদিকৰ যিটো এটা ফ্ৰীডম আছে, এইটো লিখনিক লৈ তেওঁক ব্যৱসায়ী বুলি ক'ব নে সাংবাদিক বুলি ক'ব, সেইটোতো কোনো সিদ্ধান্ত ল'ব নোৱাৰে। কাৰণ তেওঁৰ ফেচবুকতে ডাম্পাৰৰ লগত ফটো আছে। গতিকে তেওঁ এজন এতিয়া ডাম্পাৰ ব্যৱসায়ী নে তেওঁ সাংবাদিক, এই সিদ্ধান্তটো কোনে ল'ব? হু উইল টেক দিছ ডিচিশ্যন? গতিকে আপোনালোকে মোক যদি সিদ্ধান্ত লৈ সাংবাদিক বুলি কয় মই এৰি দিম, কিন্তু সাংবাদিক বুলিয়ে মোক আপোনালোকে লিখি দিয়ক যে তেওঁ সাংবাদিক। কিন্তু আপোনালোকে লিখি দিয়াৰ আগতে 3বাৰ চিন্তা কৰি চাব, কালি যদি ডাম্পাৰ কেছত পৰে তেতিয়া কি কৰিব? সেইকাৰণে মোক এখন আপোনালোকে লিখি দিয়ক সাংবাদিক বুলি, আপোনালোকে তেওঁৰ ওপৰত দায়িত্ব লওক, এতিয়াই এৰা যাব। যদি আপোনালোকৰ কিবা আছে, আপোনালোকে যদি তেওঁৰ দায়িত্ব লয় মই এতিয়াই ৰিলিজ কৰি দিম যে তেওঁৰ কোনো ব্যৱসায়িক কথা বতৰা সকলোতে আমি দায়িত্ব ল'ম বুলি আপোনালোকে মোক কৈ দিয়ক। মই 1 ছেকেণ্ডত মই কৈ দিম যে তেওঁ সাংবাদিক এৰি দিয়ক। কিন্তু সাংবাদিক বুলি কোনোবাইতো কওক, তেতিয়া তেওঁক আমি এখন লাইচেন্স দি দিম আৰু যে আপুনি ডাম্পাৰৰ বিজনেছ কৰিলেও, বেংকত গৈ জবৰদস্তি লোন খুজিলেও আপুনি সাংবাদিক বুলি আপোনাক ট্ৰিট কৰিম। পুলিচৰ ৰিপৰ্টটো আহিছে যে তেওঁ শিডিউল ট্ৰাইব সম্প্ৰদায়ৰ বড়ো বুলি ব্যক্তি এগৰাকীক খুব ঘৃণনীয়ভাৱে ব্যৱহাৰ কৰিছে। আৰু দ্বিতীয় ৰিপৰ্টটো আহিছিল যে তেওঁ বেংকত এটা বৃহৎ পৰিমাণ টকাৰ লোন দাবী কৰিছিল তেওঁৰ ব্যৱসায়ীৰ কাৰণে। ইয়াত লিখা পঢ়াৰ লগত কথাটো জড়িত নাই, যিটো পুলিচৰ ৰিপৰ্ট। কালি বেল দিলে, কিন্তু আৰু 2-3টা কেছ আছে তেওঁৰ ওপৰত। গতিকে পুলিচে গোটেইকেইটা কেছতে গ্ৰেপ্তাৰ কৰিব আৰু গোটেইকেইটা কেছতে তেওঁ বেল ল'ব। কাৰণ তেওঁ ওপৰত এটা কৰিলে, তলত আহি এটা কৰিলে। আৰু গোটেইকেইটা কেছে সাংবাদিকতাৰ লগত জড়িত নহয়। হয়, দৰ্শকসকল, আপোনালোকে মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্য শুনিলে।
তেওঁৰ মতে দিলৱাৰ হুছেইন মজুমদাৰ আচলতে সাংবাদিকেই নহয়। সাংবাদিক হ'বলৈ হ'লে আমি ভালেই পাওঁ বা বেয়াই পাওঁ, চৰকাৰী লাইচেন্সৰ প্ৰয়োজন হয়। তদুপৰি পৰ্টেলবিলাককো কোনো ধৰণৰ ৰেজিষ্টাৰ কৰাৰ ব্যৱস্থা নাই চৰকাৰীভাৱে। গতিকে মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈ দিছে যে দিলৱাৰ হুছেইন মজুমদাৰ সাংবাদিক নহয়, তেওঁ এগৰাকী সাধাৰণ মানুহ। আৰু সাধাৰণ মানুহ এগৰাকীয়ে বেংকলৈ গৈ কি কৰিছে, কিয় গৈছে, ধন দাবী কৰিবলৈ গৈছে নে লোন ল'বলৈ গৈছে, এইবিলাক ক্ষেত্ৰত সাংবাদিকসকলে কেনেধৰণে গেৰেণ্টি ল'ব। তেওঁ আৰু কৈছে যে সাংবাদিকসকলে যদি তেওঁৰ গেৰেণ্টি ল'ব পাৰে তেওঁ কিয় গৈছিলে বেংকলৈ, তেনেহ'লে কথা নাই, মই আজিয়ে মুক্তি দিম। কিন্তু তেওঁ এটা ভাবুকি প্ৰদান কৰাৰ দৰেও কৰিছে যে তেওঁৰ হৈ গেৰেণ্টি লওঁতে কিন্তু 3বাৰ ভাবিব। মানে বুজিছে আপোনালোকে। যিয়ে নহওক, যদিহে সঁচাকৈয়ে তেওঁৰ সাংবাদিকতাৰ লাইচেন্স নাই তেনেহ'লে নিশ্চয় তেওঁক সাধাৰণ মানুহ হিচাপে ধৰিব লাগিব। বাকী আপোনালোকে কমেণ্ট বক্সলৈ গৈ কমেণ্ট কৰিব। আৰু এটা কথা সামাজিক মাধ্যমত ওলাই আছে যে দিলৱাৰ হুছেইন মজুমদাৰে উকিল হিচাপেও, এডভকেট হিচাপেও হাইকোৰ্টত প্ৰেক্টিছ কৰে। এতিয়া ভাৰতীয় বাৰ কাউন্সিলৰ ৰুল 49 মতে মই যিটো চাৰ্চ কৰি পালোঁ, তাত একে সময়তে এডভকেট এজনে বাহিৰত সাংবাদিকতাৰ চাকৰি কৰিব নোৱাৰে। নিজাববীয়াকৈ কিবা লিখিব পাৰে পেপাৰে পত্ৰই, কিন্তু কোনো প্ৰতিষ্ঠানৰ পদত থাকি বা নিজাকৈ প্ৰতিষ্ঠান খুলি তেনেধৰণৰ কোনো ধৰণৰ সাংবাদিকতা কৰিব নোৱাৰে। যি নহওক, সাংবাদিক নিগ্ৰহৰ ঘটনা অসমত এয়াই প্ৰথম নহয়, ইয়াৰ আগতেও বহুত হৈছে। ইতিমধ্যে মই চাৰ্চ কৰি পালোঁ অসমত 17গৰাকীকৈ সাংবাদিক আততায়ীৰ হাতত নিহত হ'বলগীয়া হৈছে বিগত দিনবিলাকত। পৰাগ দাসৰ কথা আপোনালোকে জানে, অনিল মজুমদাৰৰ কথা আপোনালোকে জানে, ৰাজপথত কিদৰে গুলীয়াই হত্যা কৰা হৈছিলে তেওঁলোকক। আজি যিগৰাকী অজিত কুমাৰ ভূঞা ৰাজনীতিলৈ আহিছে, তেওঁকো এসময়ত বিচনাৰ পৰা, শোৱাপাটিৰ পৰা জগাই নি হাতত হাতকেৰা লগাই জেল হাজতলৈ প্ৰেৰণ কৰিছিলে। গতিকে বিভিন্ন সময়ত বিভিন্ন চৰকাৰে যদি কওঁ সাংবাদিকৰ ওপৰত এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে, কেৱল আজিৰ চৰকাৰখনেই নহয়। কিন্তু এনে এটা পৰিৱেশ সৃষ্টি কৰিব বিচৰা হৈছে যে এই চৰকাৰখনেহে সাংবাদিকৰ ওপৰত অত্যাচাৰ কৰিছে, কিন্তু কথা সেইটো নহয়। মই ক'লোৱে 17গৰাকীকৈ সাংবাদিক আততায়ীৰ হাতত নিহত হৈছে, সেয়া বিজেপি চৰকাৰৰ দিনত এজনো নহয়। গতিকে যিয়ে নহওক, আমি প্ৰকৃতাৰ্থত সাংবাদিকৰ ওপৰত অত্যাচাৰ হোৱাটো কেতিয়াও নিবিচাৰোঁ, আপোনালোকেও হয়তো নিবিচাৰে। কিন্তু দিলৱাৰ হুছেইন মজুমদাৰ যিহেতু সাংবাদিকৰ লাইচেন্সপ্ৰাপ্ত সাংবাদিক নহয়, তেওঁ কিয় গৈছিলে বেংকলৈ, কি কথা, কি বতৰা, এইবিলাকৰ গেৰাণ্টি যেনেদৰে সাংবাদিকসকলেও ল'ব নোৱাৰে, আমিও তেওঁৰ পক্ষলৈ কোনো ধৰণৰ বক্তব্য ৰাখিব নিশ্চয় নোৱাৰোঁ। বাকী আপোনালোকৰ অভিমত আপোনালোকে ব্যক্ত কৰক কমেণ্ট বক্সলৈ গৈ। আপোনালোকৰ অভিমতে মোক যথেষ্ট অনুপ্ৰেৰণা দিয়ে, সাহস দিয়ে। মোৰ মতৰ সৈতে হয়তো আপোনালোকৰ মত নিমিলিব পাৰে, সেইটো ডাঙৰ কথা নহয়। যদিহে মতবিলাক গঠনমূলক হয়, অভিমতবিলাক গঠনমূলক হয়, যুক্তিযুক্ত হয়, তেতিয়া মই আপোনাৰ কথাকো বিচাৰ বিবেচনা কৰি হয়তো মানি ল'ব পাৰোঁ। গতিকে গঠনমূলক কমেণ্ট আগবঢ়াব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।